ছাৰ বাইদেউসকল কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা সন্দৰ্ভত যোৱাকালিৰ কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ছাৰ বাইদেউসকল আপোনালোকে ঠিকই শুনিছে আৰু যাৰ ফলত আপোনালোকে যি দৰমহা লাভ কৰে তাৰ পৰা এক নিৰ্দিষ্ট পৰিমাণৰ ধন আপোনালোকৰ কৰ্তন কৰা হয় আৰু যাক আমি পিটেক্স বুলি কওঁ আৰু এই পিটেক্স মানে হ'ল আপোনাৰ প্ৰফেশ্যনেল টেক্স আপোনালোকে যি চাকৰি কৰি আছে তাৰ বিনিময়ত আপোনালোকে চৰকাৰক টেক্স দিবলগীয়া হয় আৰু সেয়েহে যি গুৰুত্বপূৰ্ণ খবৰৰ ভিত্তিত এতিয়াৰ পৰা কৰ্মচাৰীসকলে 2025-26 বিত্ত বৰ্ষত 15,000 টকালৈকে কোনো ধৰণৰ টেক্স দিব নালাগিব আনহাতে যিসকল কৰ্মচাৰীৰ দৰমহা 15,001 টকাৰ পৰা 25,000 টকাৰ ভিতৰত তেখেতসকলে 180 টকা প্ৰতি মাহে কৰ দিব লাগিব আনহাতে 25,001 টকাৰ পৰা যিসকল কৰ্মচাৰীসকলৰ দৰমহা বেছি মানে 25,001 টকাতকৈ বেছি তেখেতসকলে প্ৰতি মাহে 208 টকাকৈ পিটেক্সৰ নামত দৰমহাৰ পৰা কৰ্তন কৰা হ'ব আৰু এয়া কেবিনেটে সিদ্ধান্ত লৈছে সেয়েহে অসমৰ কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰ আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব